দক্ষিণ কামৰূপৰ কালাতলি গড়েমাৰী পথৰ চৌধুৰী বামত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শিমলু গছ এটাত প্ৰচণ্ড খুন্দা তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰৰ। দুৰ্ঘটনাতে চালকসমূহ আহত কেইবাগৰাকী যাত্ৰী। আহত যাত্ৰীৰ ভিতৰত কেইবাগৰাকী স্কুলীয়া ছাত্ৰী আৰু এগৰাকী শিক্ষয়িত্ৰীও। দুখন ট্ৰেভেলাৰৰে প্ৰতিযোগিতাৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰতিটো ট্ৰেভেলাৰৰ নম্বৰ AS25AC6169। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিশেষ তৎপৰতাৰে গাড়ীৰ চালক ৰাইজুদ্দিন আহমেদ আৰু নাজমা হীৰা মেমৰিয়েল পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী মাৰেল প্ৰিন্সি মাৰাক আৰু স্কুলীয়া ছাত্ৰী ক্ৰমে সুহানা আক্তাৰ, নুৰিজা আহমেদ, মৰিয়ম আহমেদ, নুৰ ইয়াছমিনক সন্তলি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। উল্লেখনীয় যে আমি দুখেৰে জনাবলৈ বাধ্য হৈছোঁ যে কলাতলি অঞ্চলৰ আমাৰ চৌধুৰীবাম গাঁৱত এটা দুটা ট্ৰেভেলাৰ জিদি কৈ ইহঁতে পাল্লাপাল্লি কৈ গৈ আছিলে গুৱাহাটীমুখে আৰু ইহঁতৰ দুখন ট্ৰেভেলাৰৰ স্কুলৰ যাত্ৰী আছিলে আৰু এইবিলাক আচলতে আমাৰ যিবিলাক ট্ৰেভেলাৰ চালকজনৰ আচলতে ভুল। সিহঁতে পুৰা সিহঁতে নিজৰ ময়মতালিৰ সিহঁতৰ এক্সিডেণ্ট সিহঁতে কৰি আছে আৰু এই হিচাপত আমি আমাৰ বাছ সংস্থাৰ সন্থাৰ যিবিলাক কৰ্তৃপক্ষ আছে সিহঁতক আমি এটা কৰজোৰ অনুৰোধ জনাইছোঁ যে সিহঁতে যাতে বাছ চালকহঁতক ড্ৰাইভাৰহঁতক অলপ সতৰ্কবাণী কৰি দিয়ে আৰু এই ড্ৰাইভাৰ চালকৰ ক্ষেত্ৰত আমাৰ এইবিলাক আজিকালি বহুত ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে আমাৰ কেইবাজন ছাত্ৰী মেডিকেলত ভৰ্তি কৰিছে আমি শুনা পাই আছোঁ। লগতে ট্ৰেভেলাৰ চালকজনো আঘাতপ্ৰাপ্ত হৈছে, সিহঁতক আমাৰ সন্তিলা পেচিত ভৰ্তি কৰিছে। এই হিচাপত আমি সন্তিলা আৰক্ষী প্ৰশাসন আমি অনুৰোধ জনাওঁ যে সিহঁতক যাতে আমাৰ প্ৰত্যেকজন বাছ চালকজনক সিহঁতক ভালদৰে চলাবৰ কাৰণে সতৰ্কবাণী কৰি দিয়ে যায়। চৌধুৰীবাম গাঁৱত আজি ভয়ানক এটা এক্সিডেণ্ট হৈ যায়। আজি ৰাতিপুৱা কুঁৱলীৰ সময়ত যি স্পীডত গাড়ী আহে, আজি এক্সিডেণ্টটো হোৱাৰ মেইন উদ্দেশ্য কাৰণটো হৈছে আমাৰ ড্ৰাইভাৰ অৰ্থাৎ চালকৰ ময়মতালি। সিহঁতে এনেকুৱাকৈ ৰাতিপুৱা কুঁৱলীৰ মাজতো গাড়ী চলায় যাতে ৰাস্তাত আৰু কোনো নাথাকে। সিহঁতৰ সিহঁতে চলাই যাব। যদি ৰাস্তাত মানুহ আছে না গাড়ী সৰু সৰু গাড়ী আছে সেইগিলাও সিহঁতে লক্ষ্য নকৰে। আজি যিটো এক্সিডেণ্ট হ'ল সন্তলিৰ পৰা গুৱাহাটী অভিমুখে যোৱা গাড়ীখন তীব্ৰবেগী আছিল, যিটো নেকি দুটা গাড়ী দৌৰাদৌৰিকৈ আহি আছিল, কোনে আগত যাব পাৰে তেনেকুৱা এটা কণ্ডিশ্যনত আজি আহি যিটো পিছফালৰ গাড়ীটো গৈ পিনে ৰাস্তাৰ ৰাইট ছাইডত যিটো শিমুলী গছ আছে সেই শিমুলী গছত লাগি যায়। এনেকুৱা অৱস্থাত গাড়ীৰ বহুতো যাত্ৰীৰ ক্ষতি হয়। আজি মেডিকেললৈ পঠাব লগা হ'ল। ইয়াত ক্ষুদ্ৰ এটা প্ৰাথমিক চিকিৎসা এটা লৈ এম্বুলেঞ্চৰ সহায়ত আমি সন্তলি মেডিকেলত পঠাই দিলোঁ। কিমানজন আছিল অনুমান গাড়ী ভৰ্তি আছিল যাত্ৰী, তাৰ মাজত 15-16জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আমি গাড়ীখন চালোঁ AS25AC61690, এইটো সন্তলিৰ বাছ। আচলতে চালকজনৰ ময়মতালি আছিল নেকি? একচুৱেলি চালকজনৰ ময়মতালি ময়মতালি নহ'লে আজি এনেকুৱা দুৰ্ঘটনা নঘটিলেহেঁতেন। কিয়নো মই আগতে কৈ গৈছোঁ যে যিটো ৰাস্তা আমাৰ একচুৱেলি গাঁৱলীয়া ৰাস্তাত গৰু ছাগলী নানান খেতি পথাৰত মানুহ এইফালৰ পৰা সেইফালেও যাব লগা হয়। সেই ৰাস্তাত ইমান স্পীডত গাড়ী আহি সিহঁতৰ কাৰণে যদি ৰাস্তা খালীও থাকে পাৰ হ'বলৈ ভয় হয়। এনেকুৱা আমাৰ চালকৰ ময়মতালিৰ কাৰণে আজিৰ এক্সিডেণ্টটো হৈছে।